ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক জাষ্টিস বা অসমীয়াত যাক কোৱা হয় ন্যায় পঢ়াম আৰু ন্যায় পঢ়োৱাৰ আগত প্ৰথম মই তাৰ গাঁথনিসমূহ আৰম্ভ কৰিম গাঁথনিত হ'ব উদ্দেশ্যসমূহ ন্যায়ৰ উদ্দেশ্যসমূহ কি ন্যায়ৰ অৰ্থ কি ন্যায় আৰু আইনৰ মাজত সম্পৰ্ক কি ন্যায় আৰু বৈষম্য এই দুটাৰ মাজত কি সম্পৰ্ক আছে আৰু বিতৰণকাৰী ন্যায় ন্যায়ৰ মাজত বিতৰণমূলক ন্যায় আৰু অৰ্থনৈতিক ন্যায় সেইখিনি আমি আজি পঢ়িম এতিয়া হ'ল সামাজিক ন্যায় কি সামাজিক ন্যায় বা ন্যায় বুলি ক'লে আমাৰ সামাজিক ন্যায়ৰ কথা আহিব অৰ্থনৈতিক ন্যায়ৰ কথা আহিব ৰাজনৈতিক ন্যায়ৰ কথা আহিব বা সমাজৰ সকলো ক্ষেত্ৰত যে বৈষম্য হয় তাৰ কথা আমি পঢ়িব লাগিব সামাজিক ন্যায় বুলিলে সম্প্ৰদায়ৰ যেটো স্বাৰ্থত প্ৰাধান্য দিয়া হয় তাক সামাজিক ন্যায় বুলি কোৱা হয় সংস্কাৰ বা সামাজিক পৰিৱৰ্তন বা সামাজিক ন্যায়ৰ যেটো আমাৰ সমাজ আছে এই সমাজৰ সকলো মানুহক ধনী দৰিদ্ৰ দুখীয়া সকলোকে সমান সুযোগ দিয়াটো বা সকলোকে সমান সুবিধা দিয়াটোকে বোলা হয় সামাজিক ন্যায় আমি সকলোৱে কি এজন সামাজিক প্ৰাণী কিয় আৰু আমি সামাজিক প্ৰাণী হিচাপে আমাৰ কৰ্তব্য কি প্ৰত্যেক মানুহক কি দিয়া প্ৰত্যেক মানুহক সমান অধিকাৰ দিয়া আৰু সমান ন্যায় দিয়া ন্যায় ইংলিছত তোমালোকে সকলোৱে শুনিছা ন্যায় মানে ইংলিছত কোৱা হয় কি জাষ্টিস আমাৰ ৰাজনৈতিক ক্ষেত্ৰত কোৱা অৰ্থনৈতিক ক্ষেত্ৰত কোৱা সামাজিক ক্ষেত্ৰত কোৱা বা যদি আমি সমাজত পুৰুষ মহিলা বা অন্যান্য তৃতীয় লিংগৰ মানুহ সকলো মানুহে কি বিচাৰে ন্যায় বিচাৰে বা সমাজত যদি কিছুমান অন্যায় কাম হয় তেতিয়াও কি হয় সেই ভুক্তভোগীয়ে কি বিচাৰে ন্যায় বিচাৰে তো ন্যায় হ'ল ৰাজনৈতিক বিজ্ঞানৰ বা ৰাজনীতি বিজ্ঞানৰ এক অবিচ্ছেদ্য অংগ আৰু ন্যায় আমাৰ সমাজৰ বা আমি যেটো সামাজিক বিজ্ঞান সোশিয়াল সায়েন্সৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আৰু ন্যায় যদি নাথাকে আমাৰ সমাজত বা চৰকাৰে আমাক যদি ন্যায় নিদিয়ে এই সমাজ বা ৰাষ্ট্ৰ কেতিয়াও ৰাষ্ট্ৰ হিচাপে বা সমাজ হিচাপে নাথাকিব প্ৰত্যেক মানুহৰ মাজত কি হ'ব আন্দোলন হ'ব মানুহৰ মাজত হিংসাৰ পৰিৱেশ সৃষ্টি হ'ব যেনেকুৱা আমি এটা সমাজত প্ৰত্যেক মানুহ সুচাৰুৰূপে এতিয়া বসবাস কৰোঁ সেইটো পৰিৱেশ নাথাকিব এতিয়া মই তোমালোকক প্ৰথমতে পঢ়াম যেটো কোৱা হয় সামাজিক ন্যায় সম্প্ৰদায়ৰ স্বাৰ্থৰ যেটো প্ৰাধান্য দিয়া হয় তাক কোৱা হয় কি সামাজিক ন্যায় সমাজৰ স্বাৰ্থত যেটো প্ৰাধান্য দিয়া হয় তাক কোৱা হয় সামাজিক ন্যায় সংস্কাৰ বা সামাজিক পৰিৱৰ্তন সামাজিক ন্যায়ৰ পাউন দৃষ্টান্ত সামাজিক ন্যায়ৰ সমালোচনা বা প্ৰক্ৰিয়াগত ন্যায় শব্দটো ক'ৰ পৰা আহিছে ই এটা শব্দ যাৰ প্ৰধান উদ্দেশ্য কি এই গোটটোৱে ন্যায়ৰ ধাৰণাটো আলোচনা কৰে সাধাৰণতে ৰাজনৈতিক বিজ্ঞানৰ মই কৈছোৱে আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ ধাৰণা আৰু বিশেষকৈ ৰাজনৈতিক তথ্য হয় আৰু ন্যায়ৰ ধাৰণা নিৰ্ধাৰণ কৰে ন্যায়ৰ বিভিন্ন দিশৰ মাজত পাৰ্থক্য যেটো আছে হেতু দূৰ কৰে ন্যায়ৰ বিভিন্ন তথ্য আছে বিভিন্ন সামাজিক যিবিলাক আমাৰ চিন্তাবিদ আছে তেওঁলোকে ন্যায়ৰ বিভিন্ন ধৰণৰ সংজ্ঞা আমাক আগবঢ়াইছে যেনে লক লুছো এৰিষ্টটল প্লেটো বা ৰলস বা আমাৰ ভাৰতীয় যদি চিন্তাবিদৰ নাম যদি আমি ক'ব যাওঁ জ্যোতিবা ফুলেৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু আম্বেদকাৰ প্ৰত্যেক সামাজিক চিন্তাবিদ বা আমাৰ
পলিটিক্যাল থিংকাৰ ৰাজনৈতিক চিন্তাবিদসকলে কি কৰিছে ন্যায়ৰ বৰ্ণনা আগবঢ়াইছে এতিয়া যদি আমি ন্যায়ৰ কথা ভাবো স্বাধীনতা সমতা আইন আৰু ন্যায়ৰ মাজত বিভিন্ন কি আছে এটা বৰ্ণিল সম্পৰ্ক আছে স্বাধীনতাৰ কাৰণে কি প্ৰয়োজন হ'ব ন্যায়ৰ প্ৰয়োজন হ'ব সমতা প্ৰত্যেক মানুহৰ সমান অধিকাৰ দিয়াৰ কাৰণে কি প্ৰয়োজন হ'ব ন্যায়ৰ প্ৰয়োজন হ'ব আইনৰ চকুত সকলো সমান হ'ব কেতিয়া হ'ব যেতিয়া প্ৰত্যেক মানুহে কি পাব ন্যায় পাব ন্যায়ৰ মাজত কি থাকে এটা সম্পৰ্ক বৰ্ণনা কৰা থাকে হা এতিয়া হ'ল আমি যদি ৰাজনীতি বিজ্ঞানৰ দৃষ্টিকোণত ন্যায় বিষয়টো চাওঁ তেতিয়াহ'লে কিছুমান দিশ আমি কি কৰি চাব লাগিব আলোচনা কৰিব লাগিব যেনেকুৱা এতিয়া আমি প্ৰথমত দিম পৰিচয় ন্যায়ৰ পৰিচয় দিম হা ৰাজনৈতিক অনুশীলন আৰু তথ্যৰ ন্যায় কেন্দ্ৰীয় গুৰুত্বপূৰ্ণ আইন ৰক্ষা বা বিৰোধিতা কৰাত চৰকাৰৰ ৰাজহুৱা নীতি আৰু প্ৰশাসনিক সিদ্ধান্ত আবেদনবোৰ ধাৰণাবোৰৰ বাবে কৰা হয় ন্যায় হ'ল কি চৰকাৰ বা আমাৰ প্ৰশাসন বা আমাৰ সমাজে বা আমাৰ প্ৰত্যেক মানুহে ধনী দৰিদ্ৰ লিংগ বৰ্ণ বৈষম্য তাৰ ভেদাভেদ নকৰাকৈ প্ৰত্যেক মানুহক কি দিয়া সমান অধিকাৰ দিয়া হা সামাজিক আৰু ৰাজনৈতিক আন্দোলন আইন অমান্য সত্যাগ্ৰহ এইবিলাক কি ন্যায় ৰক্ষা কৰে তোমালোকে সামাজিক আন্দোলনৰ নাম শুনিছা ৰাজনৈতিক আন্দোলনৰ নাম শুনিছা প্ৰত্যেক আন্দোলনসমূহ কি প্ৰত্যেক মানুহে আন্দোলনসমূহ কিয় কৰে আন্দোলনসমূহ কৰে ন্যায় বিচাৰি এতিয়া মহিলাসকলে আন্দোলন কৰে মহিলাসকলক কিয় আন্দোলন কৰে আমাৰ নাৰী সমাজে যে প্ৰত্যেক নাৰীসকল কি হ'ব লাগে সুৰক্ষিত হ'ব লাগে প্ৰত্যেক নাৰীসকলক কি দিব লাগে সমান অধিকাৰ দিব লাগে ন্যায় বিচাৰি আমি আন্দোলন কৰোঁ এনেকুৱা যদি আমি ৰাজনৈতিক ক্ষেত্ৰত দেখো যদি ৰাজনৈতিক ক্ষেত্ৰত আমাৰ যেনেকুৱা ভাৰতবৰ্ষ এখন কি গণতান্ত্ৰিক ৰাষ্ট্ৰত কি থাকে প্ৰত্যেক মানুহৰ সমান অধিকাৰ থাকে প্ৰত্যেক মানুহে সমান ৰাজনৈতিক ক্ষেত্ৰত কি কৰিব বিচাৰে সমান অধিকাৰৰ বা ৰাজনৈতিক ক্ষেত্ৰত সমান অধিকাৰ পাব খোজে তেতিয়া কোনো মানুহে যদি নাপায় তেতিয়া কি কৰিব পাৰিব আন্দোলন কৰিব পাৰিব ন্যায়ৰ কাৰণে সেইকাৰণে নাগৰিক অধিকাৰ বা নাগৰিক স্বাধীনতা আন্দোলন মূলত ইয়াৰ বাবে ন্যায়ৰ এটা কি মূল ভেটি হা নাগৰিকৰ আন্দোলন নাগৰিকৰ অধিকাৰ আমি প্ৰত্যেকজন কি ভাৰতীয় নাগৰিক এই আমি নাগৰিকসকলে বা আমি প্ৰত্যেকজন নাগৰিকৰ কি থাকে কিছুমান স্বাধীনতা থাকে এই স্বাধীনতাসমূহ উপভোগ কৰাৰ কাৰণে কিয়ৰ প্ৰয়োজন হ'ব আমাৰ ন্যায়ৰ প্ৰয়োজন হ'ব যদি চৰকাৰে এটা জাতিৰ বা এটা গোষ্ঠীৰ মানুহক স্বাধীন দিয়ে আৰু এটা গোষ্ঠীৰ মানুহক স্বাধীন নিদিয়ে তেতিয়া কি হ'ব এইটো অন্যায় হ'ব ন তেতিয়া সেই যিবিলাক মানুহৰ লগত অন্যায় হৈছে তেওঁলোকে ওলাই আহিব কিহৰ বাবে ন্যায়ৰ বাবে হা দলিত নাৰীবাদী আৰু পাৰিপাৰ্শ্বিক আন্দোলনবোৰ হৈছে তেনেদৰেই এখন আন্দোলন হা যদিও এখন শালীন আৰু ভাল সমাজ বা ৰাজনীতিৰ কেইবাটাও গুণ থাকিব লাগিব ন্যায় হৈছে এক অনুসৰি ব্যাপক দৃষ্টিভংগী সেইবোৰৰ ভিতৰত প্ৰথম ন্যায় হ'ল প্ৰথম ভেটি এখন সমাজৰ এখন ৰাজনৈতিক আন্দোলনৰ বা এখন ভাল সমাজৰ বা এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মূল ভেটি কি হৈছে ন্যায় আৰু এই ন্যায় যদি দিয়া নহয় এখন ৰাষ্ট্ৰ বা এখন সমাজ বা গণতন্ত্ৰ কেতিয়াও জীয়াই থাকিব নোৱাৰিব হা আগশাৰীৰ সমসাময়িক নৈতিক আৰু ৰাজনৈতিক ভাষাত যেনেকুৱা
হার্ভার্ড বিশ্ববিদ্যালয়ৰ দাৰ্শনিক জন ৰলছ কয় ন্যায় হৈছে সামাজিক প্ৰতিষ্ঠানসমূহৰ প্ৰথম গুণ যিবিলাক আমাৰ সামাজিক প্ৰতিষ্ঠান আছে social institution social institutionৰ ভিতৰত প্ৰথম কি পৰিব আমাৰ সরকার বা আমার যেটো গাঁথনি আছে আন্তঃগাঁথনি তেনেকুৱা আমি সবে কি ভাৰতবৰ্ষত সবে আমি কি ফলো কৰো ডেমোক্ৰেসি গণতান্ত্রিক রাষ্ট্র সেই গণতান্ত্রিক রাষ্ট্র যেতিয়া আমি প্রত্যেককে বিশ্বাস কৰো তেতিয়াই কি হ'ব সেই সামাজিক এটো কি এটা প্রতিষ্ঠান যেটো গণতন্ত্র আমি সরকার গঠন কৰো আমি সরকারক কি কৰো সরকাৰৰ মাজৰ পৰা বা আমাৰ আমি নিৰ্বাচন কৰা মানুহৰ পৰা কি হয় মানুহৰ পৰা নেতা হয় আৰু এই 1971 চনত প্ৰকাশিত তেওঁৰ এ থিওৰি অফ জাস্টিস এই কিতাপখনৰ নাম তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব প্ৰয়োজন আ থিওৰি অফ জাস্টিস নামৰ কিতাপখনত জন ৰলছে ন্যায়ৰ কথা বিতংভাৱে আলোচনা কৰিছে আৰু এই থিওৰি অফ জাস্টিস যেটো জন ৰলছৰ কিতাপ আছে সেইখন খুব প্ৰয়োজন বৰ্তমান সমাজত যে ন্যায়ৰ কাৰণে এতিয়া যদি আমি ভাৰতবৰ্ষৰ দৃষ্টিকোণৰ ভাৰতীয় দৃষ্টিকোণৰ ফালে চাও 2 দশক আগতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা হৈছে 2 দশক মানে যেতিয়া আমি সকলোৱে জানো ভাৰতবৰ্ষ আগতে 1947 লৈকে 1947 চনলৈকে ব্ৰিটিছৰ অধীনত আছিল যত আমি স্বাধীনতা আন্দোলন কৰিব লগা হৈছিল কিহৰ কাৰণে স্বাধীনতা আন্দোলন কৰিব লগা হৈছিল যে আমি ন্যায় পোৱাৰ কাৰণে ব্ৰিটিছে কি কৰিছিল প্ৰত্যেক ব্যক্তিক ভাৰতীয় নাগৰিকসকলৰ লগত অন্যায় কৰিছিল যাৰ ভাবে ভাৰতীয় কি আৰম্ভ হৈছিল সামাজিক আন্দোলন ৰাজনৈতিক আন্দোলন অৰ্থনৈতিক আন্দোলন যাক কোৱা হয় ভাৰত ফ্ৰীডম মুভমেন্ট স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল আৰু প্ৰত্যেক মানুহে কিয় স্বাধীনতা আন্দোলন কৰিছিল ব্ৰিটিছে শাসন কালত প্ৰত্যেক নাগৰিকক কি কৰা হৈছিল অন্যায় কৰা হৈছিল কোনো নাগৰিক ন্যায় পোৱা নাছিল আৰু সেই বাবে আমাৰ কি হল আমি আন্দোলন কৰিছো ন্যায়ৰ বাবে ভাৰতীয় স্বাধীনতা আন্দোলন হোৱাৰ পিছত ভাৰতবৰ্ষ যেতিয়া স্বাধীন হল তেতিয়া কি স্বাধীন ভাৰতৰ আমাৰ নতুন সংবিধান আৰম্ভ হল আৰু সেই সংবিধানত আমি স্পষ্টভাৱে আমাৰ সংবিধানে উল্লেখ কৰিছে ন্যায়ৰ কথা প্ৰস্তাৱনাত যেটো কোৱা হয় প্ৰিএম্বল আমি সকলোৱে জানো আমাৰ 6টা মৌলিক অধিকাৰ আছে there are 6 fundamental rights and 1 preamble আৰু এই প্ৰিএম্বল বা আমাৰ যেটো প্ৰস্তাৱনা আছে তাতে কি কৰা হৈছে ন্যায়ৰ কথা আলোচনা কৰা হৈছে যেনেকুৱা আমাৰ প্ৰস্তাৱনাত কি কৈছে গণতান্ত্ৰিক ভাৰতীয় গণৰাজ্যই ইয়াৰ সকলো নাগৰিকক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল আমাৰ কি গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমি কি গ্ৰহণ কৰিছো গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক গ্ৰহণ কৰিছো আৰু এতিয়া ভাৰতবৰ্ষ কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰজাতন্ত্ৰ বা গণতান্ত্ৰিক ৰাষ্ট্ৰ য'ত জনগণে হল কি সবৰে জনতাই কি বুলি কোৱা হয় জনাৰ্দন জনগণে ৰাষ্ট্ৰ সরকার গঠন করে জনগণৰ ইচ্ছা হলে সরকারখন ভঙ্গ কৰিব পাৰে আৰু আমাৰ প্ৰত্যেক কি কৰা হৈছে প্ৰত্যেক আৰু আমাৰ ৰাজনৈতিক বিজ্ঞানৰ ফালে যদি আমি চাও আমাৰ তাতে কি বহু দলীয় দল আছে আৰু ইয়াৰ সকলো যেটো আমাৰ প্ৰস্তাৱনাত কি লিখা আছে ন্যায় প্ৰতিশ্ৰুতিবদ্ধ কৰা হৈছে একদম আমাৰ প্ৰস্তাৱনাত লিখা আছে ন্যায় ক'ত দিয়া হ'ব সামাজিক ন্যায় দিয়া হ'ব অৰ্থনৈতিক ন্যায় দিয়া হ'ব আৰু ৰাজনৈতিক ন্যায় দিয়া হ'ব এটো লক্ষণীয় যে
প্ৰস্তাৱনাত স্বাধীনতা, সমতা, ভাতৃত্বৰ অন্যান্য নৈতিক ৰাজনৈতিক মূল্যবোধৰ ওপৰত ন্যায়ৰ তালিকা সৃষ্টি কৰা হৈছে। ন্যায় ক'ত ক'ত দিয়া হ'ব? আমাৰ প্ৰস্তাৱনাত কোৱা হৈছে, আমাৰ প্ৰিএম্বলত উল্লেখ কৰা হৈছে। ভাৰতীয় যিটো আমাৰ প্ৰস্তাৱনা আছে তাতে কৈছে স্বাধীনতা, সমতা, ভাতৃত্বৰ বা অন্যান্য ৰাজনৈতিক মূল্যবোধৰ ওপৰত ন্যায় তালিকা দিয়া হ'ব। স্বাধীনতাৰ ক্ষেত্ৰত ন্যায় দিয়া হ'ব, সমতাৰ ক্ষেত্ৰত ন্যায় দিয়া হ'ব, ভাতৃত্বৰ ক্ষেত্ৰত কি দিয়া হ'ব? ন্যায় দিয়া হ'ব। যদি আমাৰ প্ৰস্তাৱনাত তোমালোকে সকলো ছাত্ৰ ছাত্ৰীক মই কৈছো তোমালোকে প্ৰস্তাৱনাখন ভালকে পঢ়িবা। ভাৰতীয় প্ৰস্তাৱনা, ভাৰতীয় যিটো আমাৰ প্ৰিএম্বল আছে তাতে ন্যায় প্ৰত্যেক অৰ্থনৈতিক ন্যায়ৰ কথা কোৱা হৈছে, ৰাজনৈতিক ন্যায়ৰ কথা কোৱা হৈছে বা সমতাৰ কথা কৈছে, ভাতৃত্বৰ কথা কোৱা হৈছে। ভাতৃত্বৰ কথা কিয় কোৱা হৈছে? ভাৰতবৰ্ষ এটা কি ঐতিহ্য, বহুদলীয় বহু সংস্কৃতিৰ মানুহ বসবাস কৰে, বহু জাতিৰ মানুহ বসবাস কৰে, বহু জনগোষ্ঠীৰ মানুহ বসবাস কৰে। তোমালোকে যেতিয়া ৰিপাব্লিক ডে প্যাৰেড হয় তেতিয়া দেখিছা বিভিন্ন প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ সংস্কৃতি, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ যেটো আমাৰ কি কোৱা হয় কালচাৰ বা সংস্কৃতি, তাৰ মাজত আমি সকলোৱে কি এক, আমি সকলোৱে নিজৰ পৰিচয় কি দিওঁ? উই অল আৰ ইণ্ডিয়ান, আমি সকলোৱে ভাৰতীয়। আৰু তাতে কি কিহৰ কাৰণে আমি পৰিচয় দিওঁ? আমি সকলোৱে সমান অধিকাৰ পাইছো, সমান ন্যায় পাইছো বুলি। এতিয়া আৰু এটা খুব দৰকাৰ ইম্পৰ্টেণ্ট টপিক যেটো ন্যায়ৰ অধীনত পৰে, জাষ্টিস এণ্ড ল। ন্যায় আৰু আইনৰ মাজত সম্পৰ্ক কি? ল এণ্ড জাষ্টিস। জাষ্টিস হল কি? ন্যায়, আৰু ল মানে কি? আইন। উই ওয়ান্ট জাষ্টিস। আমি সকলোৱে কি কৰো? যেতিয়া কোনো আন্দোলন হয় সকলোৱে আমি কওঁ উই ওয়ান্ট জাষ্টিস, আমাক কি লাগে? ন্যায়। ন্যায় এতিয়া কোনে দিব? আইনে দিব। সাপোজ মই এটা সৰু এক্সাম্পল দিব খুজিছো। এজনী মহিলা ধৰা শাৰীৰিকভাৱে মহিলাক বা মানসিকভাৱে নিৰ্যাতন, যেটো ডমেষ্টিক ভায়োলেন্স বুলি কোৱা হয়, তেওঁৰ পৰিয়ালে দিছে, শহুৰৰ ঘৰৰ পৰা যদি পাইছে। তোমালোকে দেখিছা ডমেষ্টিক ভায়োলেন্সৰ ফলত যেটো আমাৰ গ্ৰাহস্থ হিংসাৰ ফলত বহুত মহিলাৰ মৃত্যু পৰ্যন্ত হয়। সেই মহিলাসকলক ন্যায় কোনে দিব? আইনে দিব। তাৰ বাবে কি কৰিছে? ভাৰতীয় সংবিধানে ডমেষ্টিক ল আইন ডমেষ্টিক ল 2005 ইমপ্লিমেণ্ট কৰিছে। যদি কৰ্মক্ষেত্ৰত মহিলাসকলক শাৰীৰিক বা মানসিক নিৰ্যাতন কৰা হয় তেতিয়াও আমাৰ ভাৰতীয় আইনে কি কৰিছে? এখন আইন বনাইছে, ল বনাইছে ন্যায় দিয়াৰ কাৰণে। Sexual Harassment Act Workplace 2013, ঠিক আছে? যে কৰ্মক্ষেত্ৰত কোনো মহিলাক শাৰীৰিক বা মানসিক নিৰ্যাতন কোনো কৰিব নোৱাৰিব। ইয়াৰ উপৰিও মই এতিয়া খুব অসমত চলিছে বাল্য বিবাহ। বাল্য বিবাহ আমাৰ সংবিধানত কি আছে? 18 বছৰ নোহোৱালৈকে আইনত আছে ছোৱালীক বিয়া দিব নোৱাৰে। এতিয়া ছোৱালীসকলক যদি বিয়া দিয়ে তেতিয়া সেই ছোৱালীসকলক ন্যায় কোনে দিব? আইনে দিব, ল। এতিয়া তোমালোকক মই ন্যায় আৰু আইনৰ যিটো সম্পৰ্ক মই পঢ়াম। ৰোমান উকিলসকল, ৰোমান জানা তোমালোকে, ৰোম ইজ আ ল, ইট ইজ আ all law originated from Rome কোৱা হয়। সক্ৰেটিস কোৱা, প্লেটো কোৱা, এৰিষ্টটল কোৱা, যিমান আমাৰ এনচিয়েন্ট পলিটিকেল থিংকাৰ্স আছে সকলোৱে কি মানে ৰোমৰ যিটো সেই হয়, ৰোমৰ পৰা তেওঁলোকে আহিছে। আৰু তেওঁলোকে সেইকাৰণে ৰোমক কি বুলি কোৱা হয়? ৰোম ইজ আ ইনষ্টিটিউশন অফ পলিটিকেল সায়েন্স। ৰোমান উকিলসকলে
প্ৰাকৃতিক ন্যায়ৰ ধাৰণাবোৰ ইতিবাচক সৈতে একত্ৰিত কৰিছিল হা ৰোমান যিবিলাক আমাৰ কি আছে উকিলসকল বা ৰোমান স্কলাৰ প্ৰাকৃতিক ন্যায়ৰ ধাৰণাবোৰ ইতিবাচক সৈতে একত্ৰিত কৰিছিল প্ৰাকৃতিক ন্যায় নেচাৰেল ল ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ জাষ্টিছ হা যেটো প্ৰাকৃতিক ন্যায় আছে খুব প্ৰয়োজন কাৰ কাৰণে ন্যায় দিয়াৰ কাৰণে কাৰণ we all are born naturally আমি প্ৰত্যেক মানুহ প্ৰাকৃতিকভাৱে এই পৃথিৱী আহিছো আৰু প্ৰত্যেক মানুহ কি প্ৰকৃতিৰ দান বুলি কোৱা হয় আৰু প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে প্ৰকৃতিয়ে আমাক মৃত্যু হলেও কি হয় প্ৰকৃতিৰ এটো এটা অংগ প্ৰত্যেক মানুহ জন্ম হলে মৃত্যু হবই লাগিব তাতে কোনে আমাক ন্যায় এই কাৰণে কি কোৱা হয় প্ৰত্যেক মানুহক সমান অধিকাৰ দিব লাগিব জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে হা হেহে অসামৰিক আইন বা ৰাষ্ট্ৰসমূহৰ আইন অনুৰূপ আৰু প্ৰকৃতিৰ নিয়ম হৈতে আৰু এইটো ন্যায় শাস্ত্ৰৰ এক বিমূৰ্ত পৰ্যায় আৰু দৰাচলতে ন্যায় ইতিবাচক আইন প্ৰৱৰ্তনত নিহিত আছে আইনটো কি আমাৰ ন্যায়টো হল আমি কি বুলি কোৱা হয় পজিটিভ ল হা ইতিবাচক আৰু নেতিবাচক কোনটো যেতিয়া মানুহ আন্দোলন কৰি ন্যায় পায় নেগেটিভ ল also two types positive law and negative law positive law মানে কি যেটো ইতিবাচক আইন সমাজৰ ভালৰ কাৰণে বা প্ৰত্যেক মানুহে উপকৃত হ'ব হেতু ইতিবাচক আইন বুলি কোৱা হয় আৰু নেতিবাচক আইন যেটো নেগেটিভ ল মানুহক যেটো বেয়া কৰে যে আইনৰ জৰিয়তে মানুহৰ কোনো উপকাৰ নহব মানুহৰ অন্যায় হ'ব হেতু কি বুলি কোৱা হয় নেতিবাচক বা নেগেটিভ আইন law also two types negative law and positive law and negative law ঠিক আছে আইনৰ দুটা অংগ আৰু সামাজিক শৃংখলা বজাই ৰাখিব বিচাৰে কোনে আইন এতিয়া আমাৰ আইন শৃংখলা আছে বুলি কি আমি সকলোৱে কি কৰো সামাজিক শৃংখলা বজাই ৰাখো we all are believe in discipline in society because of law এতিয়া আমি সকলোৱে কি ভাবো পুলিশক ভয় কৰো no we all afraid about police why we afraid about police because if we violate some law then if we do injustice then our authority will punish us according to law বুজি পাইছা ন্যায় আৰু আইনৰ মাজত সম্পৰ্কটো কি ন্যায় আৰু আইনৰ মাজত সম্পৰ্ক হ'ল যদি তুমি আইন উলংঘন কৰা তোমাক কি কৰিব পানিশমেন্ট দিব বা শাস্তি দিব আৰু হেতুৱে কি হ'ব সাপোজ এজন মানুহে মাৰ্ডাৰ কৰিছে মাৰি পেলাইছে সেই মানুহজনক ন্যায় কোনে দিব আইনে দিব হেতুৱে হ'ল ন্যায় আৰু আইনৰ মাজত এটা সম্পৰ্ক যেনেকৈ আমাৰ ভাৰতবৰ্ষত কি আছে সুপ্ৰিম কোৰ্ট আছে হাই কোৰ্ট আছে লোৱাৰ কোৰ্ট আছে ডিস্ট্ৰিক্ট কোৰ্ট আছে সো ফ্যামিলি কোৰ্ট আছে সেই ন্যায় তাতে দিয়া হয় আৰু যেনেকৈ জন অষ্টিনৰ নাম তোমালোকে শুনিছা জন অষ্টিন হৈছে মুখ্য অধিবক্তা যিয়ে কয় যে মানে লোৱাৰ কথা আইন এফালে ন্যায়ৰ খুজলি হিচাপে কাম কৰিব লাগিব আৰু এক হিচাপে কাম কৰিব লাগিব জন অষ্টিনে কয় যদি প্ৰত্যেক মানুহক ন্যায় লাগে তেতিয়া কি কৰিব লাগিব আইন মানি চলিব লাগিব আৰু আইনেই প্ৰত্যেক মানুহক ন্যায় দিব মই এতিয়া তোমালোকক ন্যায়ৰ তোমালোকক এতিয়া এটা সিম্বলৰ কথা বুজাম তোমালোকে সকলোৱে সিনেমা টেলিভিশন বা কোৰ্টত দেখিছা ন্যায়ৰ যে এটা প্ৰতীক আছে
there is a symbol about justice. সেই প্ৰতীকটো প্ৰায়ে চকুত কি পটি বান্ধি ৰখা বুলি চিত্ৰিত কৰা হয়, কিয়নো ই কৰিব লাগে নিৰপেক্ষ হ'ব লাগে। তোমালোকে দেখিছা চকু মোজা, হা, এনেকে এটা দাড়ি পাৰ্লাৰ লৈ থিয় হৈ থাকে, চকুটো বন্ধ কলা কাপোৰেৰে মেৰিয়াই থাকে, কিহৰ কাৰণে? সেইটো হ'ল কি জাষ্টিচ। আমাৰ কোৰ্টত আছে বা আমি তোমালোকে চিনেমাটো দেখিছে, ন্যায় যেতিয়া দিব লাগে তেতিয়া কি কোনোফালে তুমি চাব নোৱাৰিবা, মানে কি কাৰো অন্যায় কৰিব নোৱাৰিবা, উচিত বিচাৰ কৰিব লাগিব। বুজি পাইছা? উচিত বিচাৰ কৰিব, যদি দোষী হৈছে দোষীয়ে উচিত শাস্তি পাব লাগিব। তাতে ধনী ন দৰিদ্ৰ বা অনুসূচিত জাতি জনজাতি মহিলা পুৰুষ এইবিলাক চোৱা নহ'ব, তাতে কোনে দুখ কৰিছে সেইখিনি চাব লাগিব। আৰু ন্যায় সদায় কি হয়? আইন সদায় নিৰপেক্ষ হয়, ইম্পাৰ্চিয়েল। ইংলিছত কি বুলি কোৱা হয়? ল ইজ ইম্পাৰ্চিয়েল ফৰ এভৰিৱান। আইন প্ৰত্যেক মানুহৰ বাবে নিৰপেক্ষ হ'ব। দুটা চৰম সীমাৰ মাজত কোনো বৈষম্য থাকিব নালাগে। মই যিটো কৈছো, কি বৈষম্য হয় সঁচা দৰাচলতে আমাৰ সমাজত ধনী দৰিদ্ৰ উচ্চ নিম্ন, হা, এইবোৰৰ মাজত কি হয় আমাৰ বিভিন্ন ধৰণৰ মানে এইবোৰৰ মাজত আমাৰ ভেদাভেদ হয়, আৰু তাৰ ফলত কি সৃষ্টি হয়? অন্যায়ৰ সৃষ্টি হয়। সেই নিৰপেক্ষতা ন্যায়ৰ বাবে এক পূৰ্ব শৰ্ত হৈ পৰে। ইয়াৰ অৰ্থ তেতিয়া নেকি যে ন্যায়ৰ বাবে বৈষম্যৰ প্ৰয়োজন নাই। মই তোমালোকক জাষ্টিচ এণ্ড ল পঢ়ালো, ন্যায় কি আৰু তাৰ লগত আইনৰ যিটো সম্পৰ্ক সেইটো মই পঢ়ালো। এতিয়া মই পঢ়াম তোমালোকক জাষ্টিচ এণ্ড ডিছক্ৰিমিনেশ্যন, ন্যায় আৰু যেটো আমাৰ ডিছক্ৰিমিনেশ্যন বা ভেদাভেদ, অসমানভাৱে মানুহক কি কৰা হয়? আমাৰ সমাজে মানুহক ব্যৱহাৰ কৰে। ডিছক্ৰিমিনেশ্যন যেটো অসমীয়া অৰ্থ হৈছে যে অসমানভাৱে বা মানুহক ধনী দৰিদ্ৰ বা নিচ মহিলা লিংগ এই ভিত্তিক যে মানুহক ভেদাভেদ কৰে। ডিছক্ৰিমিনেশ্যন মানে ভেদাভেদ কৰা। ভেদাভেদ আৰু ন্যায়, ভাৰতবৰ্ষৰ যদি আমি দৃষ্টিকোণৰ ফালে চাওঁ, আমাৰ প্ৰতিটো জাতি জনজাতি পুৰুষ মহিলা ধনী দৰিদ্ৰ সকলোৰ লগত কি হয়? ডিছক্ৰিমিনেশ্যন হয়। ডিছক্ৰিমিনেশ্যন মানে ন্যায় নিদিয়া হয়, অন্যায় হয়, আৰু কি কৰা হয়? অসমানভাৱে দেখা হয়। যেনেকুৱা আমি যদি এতিয়া তোমালোকক মই এটা সৰু এক্সাম্পল দিব খুজিছো, ডিসএডভান্টেজ গ্ৰুপ, হা, যাক কোৱা হয় কি পিছপৰা গোট বা সমাজত অসুৰক্ষিত গোট। Who are these disadvantaged group? Those who are, especially weak by our society. Our society consider them as a weaker section, like women, children, physically, mentally challenged people, then caste people, scheduled caste, scheduled tribe, upper caste, lower caste, then tribe people. So আমি ডিসক্রিমিনেশন বা অসমতাৰ দৃষ্টিৰে চাওঁ, ভাৰতবৰ্ষত কাক ডিসক্রিমিনেশন কৰা হয়? মহিলাসকলক, পুৰুষসকলক নহয়, মহিলাসকলক কোনে কৰে? যিহেতু ভাৰতবৰ্ষ এটা কি পুৰুষতান্ত্ৰিক সমাজ, পিতৃতান্ত্ৰিক সমাজ, তাতে মানে এজনী মহিলা বা এজন মহিলা বা এগৰাকী যুৱতী
জন্মৰ পৰাই কি মানে পিতৃতান্ত্ৰিক বা মেল ডমিনেশ্যনৰ পৰা সেই প্ৰভাৱটো পায়, যাৰ ফলত কি হয় যে মহিলাসকলক সমান অধিকাৰ দিয়া নহয় বা ফিজিকেলি মেণ্টেলি যিবিলাক চেলেঞ্জ মানুহ আছে বা আমাৰ সমাজত বৃদ্ধ মানুহসকলক বা জাত caste is India. It is like one of the impartial or part of our society. Caste, we can't exclude caste. আমি কাষ্টটো কেতিয়াও ভাৰতবৰ্ষত কি কৰিব নোৱাৰো, ভাগ মানে আঁতৰাব নোৱাৰো, কিয় কাৰণ it is like our rooted in our blood. আমাৰ মানে আমাৰ তেজতে সোমাই গৈছে যে কাষ্ট ইজ আ সিস্টেম। সো তাতে কি হয়, এই কাষ্টৰ ফলতো কি হয়, এই অন্যায় সৃষ্টি হয়, মানুহসকলক কি কৰা হয়, ভেদাভেদ কৰা হয়, হা, মানুহসকলক সব ন্যায়ৰ বাবে আমাৰ কি আমাৰ যে মই কৈছো জাস্টিস এন্ড ডিসক্রিমিনেশন, সাধাৰণতে কি আমাৰ আইনেও কি কৰে, বৈষম্যমূলক আচৰণৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে। কিছুমান ক্ষেত্ৰত কি হয়, আইনেও কি কৰে, আমাৰ বৈষম্যমূলক আচৰণ কৰে। কিছুমান আইন বনোৱা হয় যিবিলাক আইনে কি কৰে, সৃষ্টি কৰে বৈষম্যমূলক আচৰণ। কিন্তু যদিও ই সামাজিক ক্ষতি কৰে, ৰাজ্যখন ন্যায়সংগত হ'ব আৰু ইয়াৰ হস্তক্ষেপ কৰা হয়, যেনে অস্পৃশ্যতাৰ উদাহৰণ, য'ত কিছুমান গোটক অস্বীকাৰ কৰা হয় আৰু যাৰ ফলত অস্বীকাৰ কৰা হয় মানৱ অধিকাৰ, যেনেকৈ অস্পৃশ্যতা, untouchability also created discrimination, and those who are untouchable in our society, যিসকলক মানে আমাৰ সমাজত অস্পৃশ্য বুলি ভাবা হয়, আমি ভাবো তেওঁলোকৰ কি হয়, মানৱ অধিকাৰ উলংঘন হয়। সেয়ে ইয়াৰ বিৰুদ্ধে এখন আইন ন্যায়সংগত হ'ব লাগে। আৰু আমাৰ এই অস্পৃশ্যতাৰ কাৰণে আমাৰ এখন আইন আছে 17 নং অনুচ্ছেদত। we have one example, we have one law about untouchability in our article 17. তোমালোকে বাবা সাহেব ডক্টৰ B.R. আম্বেদকাৰৰ কথা সকলোৱে শুনিছা, যোনে গোটেই জীৱন আনটাচেবল বা অস্পৃশ্য মানুহৰ কাৰণে মানুহৰ অধিকাৰ দিয়াৰ বাবে কাম কৰিছে। আৰু যেনেকুৱা তেতিয়াৰ সমাজত কি আছিল, এতিয়াও আছে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত, য'ত অনুসূচিত জাতিৰ মানুহক কি কৰিব নিদিয়ে, সমাজৰ কোনো ভাল কামত সোমাব নিদিয়ে বা মন্দিৰ মছজিদত সোমাব নিদিয়ে, অধিকাৰ নিদিয়ে মছজিদ মন্দিৰত যোৱাৰ কাৰণে। ইভেন মন্দিৰ মছজিদ বাদ দিয়া যিবিলাক অনুসূচিত জাতিৰ মানুহ আছে, তেওঁলোকৰ কাৰণে পৃথক বিদ্যালয়, পৃথক মন্দিৰ, পৃথককে হোষ্টেল এনেকুৱাও বনোৱাই দিয়া হয়। কিহৰ কাৰণে, যিবিলাক উচ্চ জাতিৰ মানে সকল মানে আমাৰ সমাজত বনোৱা উচ্চ জাতিৰ বা আপাৰ কাষ্ট মানুহে কি নিবিচাৰে, তেওঁলোকৰ লগত থাকিব নিবিচাৰে। সো সেইটো হ'ল কি ডিসক্রিমিনেশন এন্ড জাস্টিস। এতিয়া আমি ডিস্ট্রিবিউটিভ জাস্টিসৰ কথা পঢ়িম। ডিস্ট্রিবিউটিভ জাস্টিসটো কি হয়, বা বিতৰণমূলক ন্যায়। জাস্টিসৰ প্ৰয়োজন হয়, ন্যায়ৰ প্ৰয়োজন হয়, কিন্তু ন্যায়টো কি হ'ব লাগিব, বিতৰণমূলক মানে প্ৰত্যেক মানুহক সমানভাৱে বিতৰণ কৰিব লাগিব ন্যায়। তে এৰিষ্টটলৰ ধাৰণাটো আমি প্ৰথমত পঢ়িম। এৰিষ্টটলৰ ধাৰণাটো আহিছিল, যাক কি বুলি কোৱা হয়, তাৰ ভেটি আছিল বিতৰণমূলক ন্যায়ৰ মতবাদ। এৰিষ্টটল ফাৰ্ষ্ট কনসার্ন অ্যাবাউট ডিস্ট্রিবিউটিভ জাস্টিস। এরিস্টটলৰ যেটো ব্যাখ্যা আছিল, ব্যাখ্যাৰ অপৰিহাৰ্য তাৎপৰ্য হৈছে কি, তাৎপৰ্য হৈছে ন্যায় বিতৰণমূলক বা সংসদমূলক, আগৰটো সমান প্ৰয়োজন বা সমান আৰু পিছৰবোৰৰ মাজত বিতৰণ, য'ত
ভুলৰ প্ৰতিকাৰ প্ৰয়োগ কৰা বা প্ৰদান কৰা হয়। মাৰ্ক্সে বিতৰণমূলক ন্যায়ৰ বাবে আগবঢ়োৱা নীতি, বিপ্লৱোত্তৰ সমাজতান্ত্ৰিক সমাজ, তেওঁৰ সামৰ্থ্য অনুসৰি প্ৰত্যেকেই তেওঁৰ কাম অনুসৰি বিতৰণমূলক ধাৰণা প্ৰতিফলিত হৈছে। বিতৰণমূলক ধাৰণা মানে সমাজৰ প্ৰত্যেক মানুহক সমান ন্যায় দিব লাগিব, সমান সুযোগ সুবিধা দিব লাগিব। আৰু ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি ক'লে এতিয়া মই যদি এটা এক্সাম্পল দিওঁ তোমালোকক, যে ডিষ্ট্ৰিবিউটিভ জাষ্টিছৰ ক্ষেত্ৰত আহিব প্ৰত্যেক মানুহক সমান অধিকাৰ বিতৰণ কৰা। এতিয়া তাতে অধিকাৰ কেনেকে বা ন্যায় বিতৰণ কৰিব? It may be economic justice, social justice, political justice or miscellaneous justice. অৰ্থনৈতিক যেতিয়া ন্যায় দিব তেতিয়া কি ডিষ্ট্ৰিবিউটিভ জাষ্টিছৰ যেটো বিতৰণমূলক ন্যায় হ'ব কেতিয়া? যেতিয়া অৰ্থনৈতিক ন্যায়, প্ৰত্যেক মানুহে কি পাব? কামৰ সুবিধা পাব, প্ৰত্যেক মানুহে কি কৰিব পাৰিব? আয় কৰিব পাৰিব, প্ৰত্যেক মানুহে জীৱন ধাৰণৰ কাৰণে যেটো আমাৰ ন্যূনতম বেসিক নিডস আছে, যেটো কোৱা হয় ফুড, ক্লোথিং, shelter, three basic need for every human being. এটো কি আছে আমাৰ? ফুড, ক্লোথিং এন্ড শেল্টাৰ। এই তিনিটা বস্তু যেতিয়া সকলো মানুহে সমানভাৱে পাব তেতিয়া কি হ'ব? হেতু ডিস্ট্ৰিবিউটিভ জাষ্টিস হ'ব। সাধাৰণ কল্যাণৰ স্বাৰ্থৰ অধীনত বিতৰণমূলক ন্যায় সেইটো দাবী কৰে যে ৰাষ্ট্ৰীয় অৰ্থনৈতিক অৱস্থাক এনেদৰে নতুন ৰূপ দিয়া হয় যাতে লাভালাভবোৰ কৰা হয় প্ৰতিজন সক্ষম নাগৰিক নিযুক্তি, খাদ্য, আশ্ৰয়, পোছাক পোৱাৰ সুবিধা কৰিব লাগে আৰু সকলোৰে প্ৰাথমিক আৰু মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ এই ক্ষেত্ৰটোৰ প্ৰতি সন্মান জনাব লাগে। প্ৰত্যেক মানুহে যেতিয়া মৌলিক অধিকাৰসমূহ পাব হেতুকে কি হ'ব? ডিস্ট্ৰিবিউটিভ জাষ্টিস হ'ব। আৰু ডিস্ট্ৰিবিউটিভ জাষ্টিস হৈছে এনেকা শুদ্ধকৈ যদি কৈছিল যে কোনে কৈছিল? সকলোৰে প্ৰাথমিক আৰু মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ এই ক্ষেত্ৰটোৰ প্ৰতি সন্মান, আৰু এইটো হৈছে শুদ্ধকৈ কৈছিল যে স্বাধীনতা অৰ্থহীন যদি প্ৰাপ্তি প্ৰতিহিত কৰে অৰ্থনৈতিক ন্যায়। সেয়ে উদাৰবাদীসকলৰ বিশ্বাস কৰে যে অৰ্থনৈতিক ন্যায় প্ৰাপ্তি কৰিব পাৰি সমাজত যদি ৰাজ্যই কল্যাণমূলক সেৱা প্ৰদান কৰে আৰু এক প্ৰগতিশীল ব্যৱস্থা আছে কৰ, যেনেকুৱা বৃদ্ধসমূহৰ পেঞ্চনৰ দৰে সামাজিক সুৰক্ষাৰ কামৰ ব্যৱস্থাৰ বাবে এক উচিত যেটো আমাৰ ৰিটাৰ্ণ বা গ্ৰেচুইটি ভৱিষ্যত নিধি দিয়া হয়। তোমালোকে জানা বৃদ্ধসকলক যেনেকুৱা পেঞ্চন আজিকালি আমাৰ চৰকাৰে যিসকল মানুহ কি কৰা নাই, চৰকাৰী চাকৰি কৰা নাই, তেওঁলোকক কি দিয়ে? বৃদ্ধ পেঞ্চন, ওল্ড এজ পেঞ্চন যদি প্ৰত্যেক মানুহক দিয়ে ওল্ড এজ পেঞ্চন, তেতিয়া কি হ'ব? প্ৰত্যেক বৃদ্ধ মানুহে যদি পায় তেতিয়া হেতু হ'ব ডিস্ট্ৰিবিউটিভ জাষ্টিস। আৰু সমাজৰ সুৰক্ষাৰ কামৰ বাবেও কি কৰা হয়? এটো খুব প্ৰয়োজনীয়। এতিয়া আমাৰ কাৰ্ল মাৰ্ক্স পলিটিক্যাল সায়েন্স বা ৰাজনৈতিক বিজ্ঞানৰ ভেটি বা ৰাজনৈতিক বিজ্ঞান কাৰ্ল মাৰ্ক্স নহলে কাৰ্ল মাৰ্ক্সৰ চিন্তা মাৰ্ক্সে প্ৰথম যে ধনী, দুখীয়া বা ক্যাপিটালিস্ট, স্লেভারি বা ক্যাপিটালিস্ট বা বুর্জোরিয়া বা দুখীয়া শ্ৰমিক শ্ৰেণী আৰু মালিক শ্ৰেণীৰ মাজত যেটো ভেদাভেদ বা অন্যায় মালিক শ্ৰেণীয়ে কৰে বা ক্যাপিটালিস্ট সকলে কৰে, পুঁজিবাদী সকলে যে আমাৰ দুখীয়া শ্ৰেণীৰ লগত কৰে, সেইটো কথা প্ৰথমে আৱিষ্কাৰ কৰিছিল কোনে? কাৰ্ল মাৰ্ক্সে। মাৰ্ক্সৰ মতে
ৰাজ্যৰ ইতিবাচক নিয়ম হৈছে শ্ৰেণীৰ কৰ্তৃপক্ষৰ দ্বাৰা ইয়াৰ সদস্যসকলৰ ওপৰত আৰোপ কৰা হয় যি উপায়বোৰ নিয়ন্ত্ৰণ কৰে উৎপাদনৰ আইন শাসক শ্ৰেণীৰ অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আইন শাসক শ্ৰেণীৰ মাৰ্কসে সদায় ইকোনমিক ডিসক্রিমিনেশনের কথা কৈছে ইকোনমিক জাস্টিসৰ কথা কৈছে হা কাৰণ ইকোনমিক জাস্টিস অৰ্থনৈতিক ন্যায় প্ৰত্যেক মানুহক দিয়াৰ কথা কৈছে বা অৰ্থনৈতিক যেটো আমাৰ শোষণ কৰে কোনে কৰে ক্যাপিটালিস্ট বা ক্যাপিটালিস্ট বা যেটো পুঁজিবাদী সংস্থা তেওঁলোকে কি কৰে শ্ৰমিক শ্ৰেণীক সদায় শোষণ কৰে অৰ্থনৈতিক শোষণ কৰে যেতিয়া ব্যক্তিগত সম্পত্তি বিলুপ্ত কৰা হয় আৰু শ্ৰমিক শ্ৰেণীয়ে ইয়াৰ উপায় নিয়ন্ত্ৰণ কৰে বা উৎপাদন কৰে তেতিয়াই আইনবোৰে শ্ৰমিক শ্ৰেণীৰ আগ্ৰহ প্ৰতিফলিত কৰিবলৈ বাধ্য হয় মাৰ্কসে কি কৈছে যেতিয়া শ্ৰমিক শ্ৰেণীৰ কাৰণে আইন থাকিব শ্ৰমিক শ্ৰেণীৰ কাৰণে ন্যায় থাকিব তেতিয়াই কি হ'ব শ্ৰমিক শ্ৰেণীয়ে ন্যায় পাব বা শ্ৰমিক শ্ৰেণীক যে শোষণ কৰে আমাৰ পুঁজিবাদী শ্ৰেণীয়ে হেতু বন্ধ হ'ব আৰু তাৰ কাৰণে কি প্ৰয়োজন হ'ব আইনৰ প্ৰয়োজন হ'ব আৰু ন্যায়ৰ প্ৰয়োজন হ'ব ন্যায়ৰ বিষয়বস্তু উপায় নিয়ন্ত্ৰণ কৰা শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰে এটো হল কি অৰ্থনৈতিক ন্যায় যেটো মই তোমালোকক পঢ়াইছো কি অৰ্থনৈতিক ন্যায় বা ইকোনমিক ন্যায় ইকোনমিক জাস্টিস তো মেইনলি তোমালোকে কার্ল মার্কসৰ কথা পঢ়িব লাগিব কার্ল মার্কসে সদায় কৈছিল কি ইকোনমিক জাস্টিস কোনে দিব those who are in a labor community যিসকল মানে শ্ৰমিক শ্ৰেণীৰ মানুহ আছে তেওঁলোকক পুঁজিবাদী ক্যাপিটালিস্টে সদায় শোষণ কৰে আৰু তেওঁলোকক লেবাৰ কমিউনিটি মানুহক ন্যায় দিব দিয়াৰ কাৰণে কিছুমান আইনৰ প্ৰয়োজন হ'ব আৰু যেতিয়া আইন থাকিব তেতিয়াই মানুহে কি পাব ন্যায় পাব এতিয়া মই সামাজিক ন্যায়ৰ কথা পঢ়াম সামাজিক ন্যায়টো কি সামাজিক ন্যায় এজন ব্যক্তিৰ অধিকাৰ আৰু সামাজিকৰ মাজৰ ভাৰসাম্যৰ সৈতে সম্পৰ্কিত ব্যক্তিৰ বৈধ প্ৰত্যাশা পূৰণ নিশ্চিত কৰা নিয়ন্ত্ৰণ বিদ্যমান আইনৰ অধীনত আৰু আইনৰ যিকোনো আইনৰ বিৰুদ্ধে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা আৰু তেওঁৰ অধিকাৰৰ ওপৰত কোনো মানুহ যদি বেদখল কৰিব নোৱাৰে সামাজিক ন্যায় বুলি ক'লে কি হয় মই প্ৰথমত তোমালোকক কৈছো সোশিয়াল জাস্টিস বা সামাজিক ন্যায় যেটো হয় সামাজিক ন্যায় আমাৰ সমাজ আমি সকলোৱে কি সামাজিক প্ৰাণী হোৱাৰ বাবে আমাৰ প্ৰত্যেকৰ দায়িত্ব কি যে ধনী দৰিদ্ৰ দুখীয়া বা পিছপৰা শ্ৰেণী সকলো মানুহক কি সমান অধিকাৰ প্ৰদান কৰা সমান সুযোগ সুবিধা দিয়া আৰু যাৰ বাবে সমাজৰ প্ৰত্যেক নাগৰিকক কি কৰিব লাগিব আমি সমাজৰ প্ৰত্যেক নাগৰিকে প্ৰত্যেক ব্যক্তিক কি দিব সামাজিক ন্যায় প্ৰদান কৰিব লাগিব আৰু সামাজিক ন্যায় এতিয়া আমাৰ সমাজখনৰ যদি কথা ক'ব যাও প্ৰত্যেক দিনে ভাৰতবৰ্ষত কি হয় মহিলাসকল সুৰক্ষিত নহয় মহিলাসকলে কিবা নে কিবা কাৰণত নিৰ্যাতনৰ বলি হয় এই নিৰ্যাতনৰ বলি বা মহিলাসকলক যে বিভিন্ন ক্ষেত্ৰত যে নিৰ্যাতন কৰা হয় বা মহিলাসকলক আমি ন্যায় দিয়াৰ কাৰণে চেষ্টা কৰো সেইখিনি আমাৰ সমাজে কি কৰিব লাগিব ন্যায় দিব লাগিব আৰু মহিলাসকলক সমান সুযোগ দিব লাগিব এতিয়া হ'ব প্ৰিডমিনেন্স অফ দ্য ইন্টাৰেষ্ট অফ দ্য কমিউনিটি সম্প্ৰদায়ৰ স্বাৰ্থত প্ৰাধান্য এতিয়া সম্প্ৰদায়ৰ স্বাৰ্থত যেটো প্ৰাধান্য হেতু কি প্ৰিডমিনেন্স অফ দ্য ইন্টাৰেষ্ট অফ দ্য কমিউনিটি আমি প্ৰত্যেক মানুহ কি এটা কমিউনিটি বা এটা সমাজত বাস কৰো লেজলি ফিয়াৰ কথাটো শুনিছা তোমালোকে লেজলি ফিয়াৰৰ মতবাদৰ অৱনতিৰ লগে লগে এক নতুন
সজাগতা বিকশিত হৈছে যি ব্যক্তি এজনৰ অধিকাৰ যুক্তিসংগতভাৱে ইয়াৰ স্বাৰ্থৰ সীমাবদ্ধ থাকিব লাগে সমাজখন কিয় সামাজিক ন্যায়ৰ সমাপ্তিৰ বাবে পুনৰ মিলনৰ প্ৰয়োজন সম্প্ৰদায়ৰ স্বাৰ্থৰ সৈতে ব্যক্তিগত অধিকাৰ এইটো অনুমান কৰে যে ইয়াৰ দুয়োৰে মাজত সংঘৰ্ষৰ ঘটনা সম্প্ৰদায়ৰ স্বাৰ্থৰ প্ৰাধান্য পাব লাগিব বা ব্যক্তিগত উদ্বেগ পাব লাগিব কমিউনিটি যেনেকুৱা ৰাজহুৱা কল্যাণ বা সম্প্ৰদায়ৰ স্বাৰ্থ গঠন কৰা আজি প্ৰৱেশৰ সৈতে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গণতন্ত্ৰৰ সম্প্ৰদায়ৰ স্বাৰ্থ কেৱল ৰাজনৈতিক বা ৰাজনৈতিক বিষয়ৰ ন্যায় আচৰণ সামৰি লোৱা হয় সেই সামাজিক ন্যায় সুৰক্ষাৰ পৰা বিস্তৃত অস্পৃশ্যতা বিলুপ্তি নিৰ্মূলৰ বাবে সংখ্যালঘু ৰাজনৈতিক অধিকাৰ দৰিদ্ৰতা সেই পৃথিৱীৰ পিছপৰা দেশবোৰৰ যিবিলাক সামাজিক ধাৰণা আছে ন্যায় ৰাজ্যখনৰ উন্নতিৰ বাবে সমন্বিত প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিয়ে সম্প্ৰদায়ৰ নিৰূপিত আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলক দিয়ে হা এইখিনি কি হ'ল এইখিনি হ'ল প্ৰিডমিনেন্স অফ দ্য ইণ্টাৰেষ্ট অফ দ্য কমিউনিটি আমাৰ এটা সম্প্ৰদায়ক আমি কেনেকে ন্যায় দিব পাৰো আমাৰ সমাজত আমি পঢ়িলো যে সংখ্যালঘু মানুহ অস্পৃশ্য মানুহ দৰিদ্ৰ মানুহ পিছপৰা শ্ৰেণীৰ মানুহ বা আমাৰ ৰাজ্যৰ ক্ষেত্ৰত যদি চাওঁ আমি দুৰ্বল শ্ৰেণীৰ মানুহ ৰাজ্যৰ ক্ষেত্ৰত যদি যাওঁ আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক ৰাষ্ট্ৰ কি সমানে বিকশিত নহয় যদি অসমৰ কথা কওঁ অসমৰ লগত যদি আমি কেৰালা বা মুম্বাইৰ তুলনা কৰো বহুত আমি কি পিছ পৰি আছো সেইটো কি হ'ল কমিউনিটি জাষ্টিস যেতিয়া অসমখন উন্নতি হ'ব অসম ৰাজ্যখন তেতিয়া লগে লগে কি আমাৰ জনসাধাৰণৰ উন্নতি হ'ব নাগৰিকসকলৰ উন্নতি হ'ব সমাজখনৰ উন্নতি হ'ব সেইটো কি বুলি কোৱা হয় কমিউনিটি ইন দ্য ইন্টাৰেষ্ট অফ কমিউনিটি জাষ্টিস ফৰ দ্য ইন্টাৰেষ্ট অফ কমিউনিটি জাষ্টিস ফৰ পিচ এতিয়া শান্তিৰ যদি আমি কথা কওঁ শান্তিৰ কথা ক'ব গ'লেও কি হ'ব শান্তিৰ কথা ক'ব গ'লেও আমাৰ আমি যদি শান্তি সমাজৰ শান্তিৰ কথা কওঁ তেতিয়াও আমাৰ কি প্ৰয়োজন হ'ব ন্যায়ৰ প্ৰয়োজন হ'ব শান্তি যে আমি সকলোৱে সামাজিক জীৱ হিচাপে আমি বসবাস কৰোঁ আৰু সেইভাবে আমি প্রত্যেক ব্যক্তিয়ে আমি সামাজিক জীৱ হিচাপে বসবাস কৰিব পাৰি এতিয়া জন ৰলছৰ থিওৰি অফ জাষ্টিসটো পঢ়াম হা বিভিন্ন ৰাজনৈতিক তথ্য সঁচাকৈ ন্যায়সংগত কি হ'ব তাৰ যদি আমি ছবি আগবঢ়াওঁ সামাজিক শৃংখলা ইয়াৰে দুটা তথ্য হৈছে উপযোগিতাবাদী তথ্য আৰু এটা হ'ল জন ৰলছৰ নিৰপেক্ষতাবাদী তথ্য উপযোগিতাবাদী তথ্য দাবী কৰে যে সামাজিক শৃংখলা যেটো সৰ্বাধিক সংখ্যক লোকে তেওঁলোকে সৰ্বাধিক সন্তুষ্টি লাভ কৰিব পাৰে তাকে উপযোগিতা ন্যায় বলা হয় যদি সমাজৰ সকলো মানুহে কি পায় ন্যায় পায় তেতিয়া হ'ব এটো কি উপযোগিতা ন্যায় হা আৰু এই ৰলছৰ এটা বিকল্প আৰু এটা আগবঢ়াইছে যেটো থিওৰি অফ জাষ্টিসে ৰলছে ব্যাখ্যা কৰিছে যে ৰলছৰ ন্যায়ৰ সূত্ৰ মতে তেওঁৰ কাষ চাপিবলৈ পদ্ধতি ৰলছৰ আলোচনা কৰিছে যেটো নিৰপেক্ষতা হিচাপে যে যদি আৰু এটা হ'ল নিৰপেক্ষ হিচাপে সমাজৰ প্ৰত্যেক মানুহক যদি ন্যায় দিয়া হয় হেতু কি কৰা হ'ব নিৰপেক্ষতা ন্যায় জাষ্টিস ইন টার্মস অফ এতিয়া সিনথেসিস যদি আমি পঢ়ো ন্যায়ৰ বাবে সৰ্বশ্ৰেষ্ঠ পদ্ধতি হৈছে জাষ্টিস শব্দটো হৈছে যে সংশ্লেষণৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হয় ন্যায়ৰ সমস্যা বা মীমাংসাৰ এটা কাম হৈছে মীমাংসা আৰু সিনথেসিস ন্যায় কি কৰে প্ৰত্যেক মানুহক ইজনে সিজনৰ স্বাধীনতা দিয়ে বা প্ৰত্যেক মানুহক মীমাংসা দিয়ে
প্ৰত্যেক মানুহক ন্যায় দি ন্যায়ৰ জৰিয়তে প্ৰত্যেক মানুহক আমাৰ মীমাংসা দিয়ে আৰু ন্যায় হৈছে কি সমাজৰ খুব এটা এতিয়ালৈকে আমি যদি ন্যায়ৰ ধাৰণাটো দেখিছোঁ ন্যায় মূলতঃ হৈছে ধৰ্ম নৈতিকতা আৰু বিভিন্ন ক্ষেত্ৰত স্থান থকা এটা নিয়মীয়া ধাৰণা আৰু ন্যায় যদিও ইয়াৰ প্ৰভাৱবোৰে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰমূলক সামৰি লয় নিৰপেক্ষতা ন্যায়ৰ এক প্ৰয়োজনীয় স্বাৰ্থ নিৰপেক্ষৰ অৰ্থ এইটো যে এনেকুৱা নহয় যে চিকিৎসা কৰা বৈষম্য অবিহনে সকলোকে সমান এনেকুৱা নহয় সমান চিকিৎসা যদি কৰা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰত্যেক মানুহক সমান চিকিৎসা কৰা যদি পঢ়ুৱা প্ৰত্যেক ব্যক্তিক সমান শিক্ষা দান কৰা তাতে কোনো বৈষম্য থাকিব নোৱাৰিব যদি নাগৰিক হিচাপে ব্যৱহাৰ কৰা প্ৰত্যেক মানুহক ধনী দৰিদ্ৰ ব্যাখ্যা নকৰাকে প্ৰত্যেক মানুহক সমান গুৰুত্ব দি সমান ন্যায় দি প্ৰত্যেক মানুহক কি কৰিব লাগিব আমাৰ ন্যায় দিব লাগিব আৰু ন্যায় আৰু স্বাধীনতাৰ সমতাৰ নিয়মৰ সৈতে অবিচ্ছিন্নভাৱে সম্পৰ্কিত হৈ থাকিব আৰু আমি ক'ব পাৰোঁ যে অধিকাৰ নাথাকিলে কেতিয়াও কি স্বাধীনতা নাথাকিব আৰু স্বাধীনতা নাথাকিলে আমি ন্যায় নাপাম অধিকাৰ কোনো সুৰক্ষা নাই অধিকাৰৰ কোনো সুৰক্ষা নাই যদি নিশ্চিত কৰিব নোৱাৰে আমাৰ অধিকাৰসমূহ কোনো সুৰক্ষা নাথাকিব যদি আমি ন্যায় নাপাওঁ হা আৰু ন্যায় আৰু এটা আমাৰ অধিকাৰৰ লগত ন্যায়ৰ আৰু এটা সম্পৰ্ক আছে অধিকাৰ আৰু ন্যায়ৰ ধাৰণাবোৰৰ সৈতে আবদ্ধ আৰু এই পৰ্যায়ত এই মন কৰিবলগীয়া কথা হ'ল যে ন্যায় ধাৰণাটো কেৱল অবিচ্ছেদ্য নহয় আইন স্বাধীনতা সমতা অধিকাৰৰ নিয়মৰ সৈতে সম্পৰ্কিত কিন্তু গঠন কৰে অত্যাৱশ্যকীয় যেটো আমাৰ লিংক বা এটা সেই ন্যায়ৰ জৰিয়তে আমি কি পাম আইন পাম স্বাধীনতা পাম সমতা পাম অধিকাৰ পাম এটা এটো ইন্টাৰলিংক ইন্টাৰচেঞ্জ বুলি ক'ব পাৰি যেতিয়াও আমি ন্যায় নাপাওঁ আইন নাপাম ন্যায় নাথাকিলে আমি স্বাধীনতা নাপাম ন্যায় নাথাকিলে আমি সমতা নাপাম ন্যায় নাথাকিলে আমি অধিকাৰ নাপাম এই অৰ্থত ন্যায় হৈছে ৰাজনৈতিক মীমাংসাকাৰী আৰু সংশ্লেষক মূল্য আৰু ডেনিয়েল ৱেবষ্টাৰে সম্পূৰ্ণ শুদ্ধ আছিল যেতিয়া তেওঁ কৈছিল ন্যায় হৈছে কি এটা ন্যায় হৈছে ৰাজনৈতিক মীমাংসাকাৰী আৰু সংশ্লেষক আৰু ন্যায় হৈছে আমাৰ সমাজৰ প্ৰত্যেক মানুহৰ সমান অধিকাৰ দিয়াৰ এটা আৰ্হি আৰু এতিয়া আমি ন্যায় যদি হয় ভাৰতীয় সামাজিক প্ৰেক্ষাপটত ইয়াৰ প্ৰক্ৰিয়াগতভাৱে ন্যায়ৰ বাবে আইনৰ শাসনৰ প্ৰয়োজন আৰু স্বেচ্ছাচাৰিতা দূৰ কৰা যেনেকুৱা ৰলছৰ মতে কি ব্যক্তিসকলৰ আছে কি সামাজিক শৃংখলা বাছনি কৰিবলৈ বা তেওঁলোকক স্বাভাৱিকতে এজন সমাজবাদীক মানে কৰি তোলা এজন মানুহ কেতিয়া সমাজবাদী হ'ব যেতিয়া তেওঁ ন্যায় পাব তেওঁৰ তথ্যই সকলোৰ বাবে সমান মৌলিক স্বাধীনতা প্ৰদান কৰিছিল অসমতা হ'ব লাগে সকলোৰে বাবে খোলা কাৰ্যালয়ৰ সৈতে সংলগ্ন হ'ব লাগিব তেওঁলোকে যেতিয়া প্ৰত্যেক মানুহৰ কাৰণে কি আইন সমান হ'ব লাগিব যেটো কোৱা হয় আইনৰ চকুত সকলোৰে সমান বা আইন সকলো ব্যক্তিৰ কাৰণে সমান তোমালোকে জন ৰলছৰ জাষ্টিসটো খুব ভালকে পঢ়িবা কিহৰ কাৰণে জন ৰলছৰ জাষ্টিসটো আটাইতকে পুৰণি এটা আগবঢ়োৱা এটা তথ্য যি তথ্যই কি দাবী কৰে যে ৰলছৰ তথ্যই এটা বিকল্প আগবঢ়াইছে যে ৰলছৰ কিতাপ যেটো আছে আ থিওৰি অফ জাষ্টিসৰ ব্যাখ্যা কৰিছে যে ৰলছে ন্যায়ৰ সূত্ৰ তেওঁ কাক চাপিবলৈ পদ্ধতি
ৰলছৰ বিষয়ে আলোচনা কৰিছে যে নৈতিক সমস্যাবোৰ প্ৰথমতে উল্লেখ কৰিব লাগিব যিকোনো ঠিকাদাৰী পৰম্পৰাত আছে কি সামাজিক দৰ্শনৰ আমাৰ সোশিয়েল ফিলসফি বিলাকৰ প্ৰয়োজন হ'ব আৰু ৰলছৰ পদ্ধতিটো সেইটো অন্তৰ্ভুক্ত থাকে নৈতিক যুক্তিৰ সিদ্ধান্তবোৰ সদায় কি সজাগতাৰ বিপৰীতে পৰীক্ষা আৰু পঢ়িব লাগে নৈতিক ধাৰণা আৰু এক ঠিকাদাৰী পৰম্পৰাৰ আনসকলৰ সৈতে বিপৰীত যি বজাই ৰাখে যে ন্যায়বোৰ হৈছে সেইবোৰ যাক এক কাল্পনিকভাৱে সন্মত ৰখা হয় ৰাউলে যেটো জন ৰলছ তেওঁ পুৰুষসকলক এক কাল্পনিক মূলত অজ্ঞতাৰ আৱৰণৰ আঁৰত ৰাখে ব্যক্তিসকলে তেওঁলোকৰ বিচৰা প্ৰাথমিক জ্ঞানৰ পৰা বঞ্চিত হোৱা স্থিতি আগ্ৰহ দক্ষতা বা সামৰ্থ্য বা প্ৰকৃততে বিবাদ সৃষ্টি কৰা বস্তুবোৰৰ সমাজ বা তেওঁলোকৰ ওচৰত যিবিলাক আমাৰ আছে তেওঁলোকৰ ওচৰত থাকিব যাক ৰলছে ন্যায়ৰ অনুভূতি বুলি কৈছে ৰলছৰ মতে আৰু ৰলছে কি কৈছে শাস্তিমূলক ন্যায়ৰ কথা কৈছে যদি কোনো ব্যক্তিয়ে কি কৰে তোমাৰ অন্যায় কৰে তেতিয়া তেওঁ কি শাস্তিও দিয়াৰ কথা কৈছে আৰু উদাৰ গণতান্ত্ৰিকৰ শাসনৰ পৰিচয়ৰ কথা জন ৰলছে কৈছে আৰু সেইবোৰৰ ভিতৰত আছিল সমান অধিকাৰ ৰলছে সদায় সমান অধিকাৰৰ বিষয়ে কৈছে আৰু মানে প্ৰত্যেক মানুহে কি কৰিব পাৰে ৰাজনৈতিক অংশগ্ৰহণ কৰাৰ অধিকাৰ কৰিব পাৰে বা মত প্ৰকাশৰ স্বাধীনতা বা ধৰ্মীয় স্বাধীনতা সেইসমূহ স্বাধীনতা যদি সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি জন ৰলছে দৃষ্টি দিছিল আৰু এতিয়া আমি যদি কনক্লুশন সামৰণিত যাওঁ তেতিয়া আমি এতিয়ালৈকে যি দেখিছো সেইটো এটা ধাৰণা এৰি দিছে যে মূলত ন্যায় হৈছে কি ধৰ্ম নৈতিকতা আৰু বিভিন্ন ক্ষেত্ৰত হৈ থকা এটা নিয়মীয়া স্বাৰ্থৰ অধিকাৰ দিয়া ন্যায় কি ন্যায় হৈছে ধৰ্ম নৈতিকতা বা বিভিন্ন ক্ষেত্ৰত দিয়া প্ৰত্যেক মানুহক সমান অধিকাৰ দিয়াৰ এটা আৰ্হি আৰু আইন যদিও ইয়াৰ প্ৰভাৱবোৰে মানে সামাজিক বা ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহ সামৰি লয় কিন্তু নিৰপেক্ষতা আইনে কি দিব আমাক ন্যায় দিব যদিও কি কৈছে আইন যদিও ইয়াৰ প্ৰভাৱবোৰে সামাজিক অৰ্থনৈতিক বা ৰাজনৈতিক ক্ষেত্ৰবোৰত সামৰি লয় কিন্তু আমাৰ নিৰপেক্ষ ন্যায়ৰ প্ৰয়োজনীয়তা আছে আমাৰ প্ৰত্যেক ক্ষেত্ৰত দেখিছো আমাক ন্যাশনাল হিউম্যান রাইটস কমিশন স্টেট হিউম্যান রাইটস কমিশন বা বিভিন্ন আমাৰ সোশিয়েল অর্গানাইজেশন গভর্নমেন্টৰ আছে প্ৰাইভেটৰ আছে প্ৰত্যেকই কি দিয়ে ন্যায় দিব বিচাৰে কিন্তু প্ৰত্যেক ক্ষেত্ৰত কি হয় যে ন্যায় প্ৰত্যেক মানুহে নাপায় আৰু যাৰ ফলত সমাজত আমাৰ প্ৰত্যেক মানুহৰ যি মৌলিক স্বাধীনতা আছে এই স্বাধীনতাসমূহ প্ৰত্যেক ব্যক্তিয়ে উপভোগ কৰিব নোৱাৰে আৰু তেওঁলোকে বঞ্চনা হয় নিজৰ মৌলিক অধিকাৰৰ পৰা আৰু ৰলছে যেটো কৈছে যে ন্যায় হৈছে মূলত প্ৰত্যেক ব্যক্তিক প্ৰদান কৰা অধিকাৰ কি অধিকাৰ সামাজিক অধিকাৰ আৰু একেদৰে আমিও ক'ব পাৰো যে ন্যায় হৈছে প্ৰত্যেক মানুহক সমান অধিকাৰ দিয়া স্বাধীনতা বা অৰ্থনৈতিক অধিকাৰ দিয়া ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা আৰু ডেনিয়েল ৱেবষ্টাৰে সম্পূৰ্ণৰূপে তেওঁ শুদ্ধ আছিল যে ন্যায় হৈছে ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰা